Welcome everyone. আপোনালোক সকলোকে মোৰ এই পেজটোলৈ স্বাগতম জনাইছো। আজি কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছো আপোনালোকৰ মাজত। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, আপোনালোকৰ পৰীক্ষাৰ কাৰণে খুবেই সহায় হ'ব। আৰু আপোনালোকে যদি প্ৰথম চাই আছে ভিডিঅ'টো, তেতিয়াহ'লে পেজটো ফলো কৰি ল'ব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। সো আহক কি কোৱেশ্চন আছে আমি আলোচনা কৰোঁ। প্ৰথম কোৱেশ্চন আছে, বছৰটোক প্ৰথম 365 দিনত ভাগ কৰি কেলেণ্ডাৰৰ জন্ম কোনে দিয়ে? কেলেণ্ডাৰৰ জন্ম কোনে দিয়ে? উত্তৰ পোপ গ্ৰেগৰীয়ে কি দিয়ে? 1582 কেলেণ্ডাৰৰ জন্ম প্ৰথম দিয়ে। মনত ৰাখিব, 365 দিন ভাগ কৰি। কুৱেশ্যন নম্বৰ 2, ভাৰতীয় নাগৰিকৰ নিম্নতম বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কেতিয়া কৰা হয়? 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কেতিয়া কৰা হয়? উত্তৰ 15/11/1988 চনত। মনত ৰাখিব, 1988 চনত। কুৱেশ্যন নম্বৰ 3, সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি কেতিয়া প্ৰদান কৰা হয়? সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি কেতিয়া প্ৰদান কৰা হয়? উত্তৰ 15/11/2000 চনত কি কৰা হয়? সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰা হয়। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 4, ভাৰতীয় সংবিধানৰ ৰচনাৰ কাম কেতিয়া সম্পন্ন কৰা হয়? ভাৰতীয় সংবিধান ৰচনাৰ কাম কেতিয়া সম্পন্ন কৰা হয়? উত্তৰ 16/11/1949 চনত। মনত ৰাখিব, 1949 চনত। কুৱেশ্যন নম্বৰ 5, বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হয় বা বড়ো সাহিত্য সভা কেতিয়া গঠন হয়? উত্তৰ 16/11/1952 চনত। মনত ৰাখিব, বড়ো সাহিত্য সভা গঠন হয় বা প্ৰতিষ্ঠা হয়। কুৱেশ্যন নম্বৰ 6, বাঘক ভাৰতীয় ৰাষ্ট্ৰীয় পশুৰূপে কেতিয়া ঘোষণা কৰা হয়? বাঘক ভাৰতীয় ৰাষ্ট্ৰীয় পশুৰূপে কেতিয়া ঘোষণা কৰা হয়? উত্তৰ 18/11/1972 চনত। ভিডিঅ'টো এতিয়ালৈকে যদি আপুনি শ্বেয়াৰ কৰা নাই, অনুগ্ৰহ কৰি এটা শ্বেয়াৰ কৰি দিব আৰু পেজটো যদি ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব। কুৱেশ্যন নম্বৰ 7, ভাৰতত বিধৱা বিবাহ কেতিয়াৰ পৰা প্ৰচলন হয়? ভাৰতত বিধৱা বিবাহ কেতিয়াৰ পৰা প্ৰচলন হয়? উত্তৰ 7/12/1856 চনত। মনত ৰাখিব, 7/12/1856 চনৰ পৰা। কুৱেশ্যন নম্বৰ 8, নবেল বঁটা প্ৰদান কৰা দেশখনৰ নাম কি? নবেল বঁটা প্ৰদান কৰা দেশখনৰ নাম কি? উত্তৰ ছুইডেন। মনত ৰাখিব, ছুইডেন। এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই এটা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো। কুৱেশ্যন নম্বৰ 9, বিশ্বৰ সৰ্বাধিক ইছলাম ধৰ্মাৱলম্বী লোক থকা দেশখনৰ নাম কি? আপোনালোকে কুৱেশ্যনটোৰ উত্তৰ কমেণ্ট কৰি জনাব। বিশ্বৰ সৰ্বাধিক ইছলাম ধৰ্মাৱলম্বী লোক থকা দেশখনৰ নাম কি? কুৱেশ্যন নম্বৰ 10, ভাৰতৰ বৃহত্তম হ্ৰদৰ নাম কি? ভাৰতৰ বৃহত্তম হ্ৰদৰ নাম কি? উত্তৰ কাশ্মীৰৰ উলাৰ হ্ৰদ। মনত ৰাখিব, কাশ্মীৰৰ উলাৰ হ্ৰদ। কুৱেশ্যন নম্বৰ 11, বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ কোন? কোন বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ? উত্তৰ শক্তিকান্ত দাস হ'ল বৰ্তমান ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। মনত ৰাখিব, শক্তিকান্ত দাস। কুৱেশ্যন নম্বৰ 12, বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি গভৰ্ণৰ কোন? বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি গভৰ্ণৰ কোন? বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি গভৰ্ণৰ হ'ল, আপোনালোকে জনাব, বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডেপুটি গভৰ্ণৰ। কুৱেশ্যন নম্বৰ 13, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয় ক'ত আছে? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয় ক'ত আছে? উত্তৰ মুম্বাইত, ভাৰতৰ মুম্বাইত আছে। মনত ৰাখিব, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰধান কাৰ্যালয় মুম্বাইত আছে। কুৱেশ্যন নম্বৰ 14, বৰ্তমান বিশ্ব বেংকৰ প্ৰেছিডেণ্ট কোন? বৰ্তমান বিশ্ব বেংকৰ প্ৰেছিডেণ্ট কোন? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, এই ভিডিঅ'টোৱে ইম্পৰ্টেণ্ট হয়, আহিব পাৰে ইয়াৰ পৰা দুটা এটা কুৱেশ্যন, আপোনালোকে মনত ৰাখিব। উত্তৰ অজয় ভাংগা কি আছিল বৰ্তমান বিশ্ব বেংকৰ প্ৰেছিডেণ্ট। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 15, বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত?
বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয় ৱাশ্বিংটন ডিচি আমেৰিকাত। মনত ৰাখিব ৱাশ্বিংটন ডিচিত বিশ্ব বেংকৰ প্ৰধান কাৰ্যালয়। কুৱেশ্যন নম্বৰ 16 বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? সংস্থাৰ উত্তৰ জেনেভা ছুইজাৰলেণ্ডত। মনত ৰাখিব জেনেভা ছুইজাৰলেণ্ডত। কুৱেশ্যন নম্বৰ 17 বৰ্তমান বিশ্ব ফুটবল সংস্থাৰ ফিফাৰ প্ৰেছিডেণ্ট কোন? বৰ্তমান বিশ্ব ফুটবল সংস্থাৰ ফিফাৰ প্ৰেছিডেণ্ট কোন? উত্তৰ জ্ঞানী ইনফাণ্টিনো। মনত ৰাখিব জ্ঞানী ইনফাণ্টিনো বৰ্তমান বিশ্ব ফুটবল সংস্থাৰ ফিফাৰ প্ৰেছিডেণ্ট। কুৱেশ্যন নম্বৰ 18 বিশ্ব ফুটবল সংস্থাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব ফুটবল সংস্থাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? আহিব পাৰে, মনত ৰাখিব বিশ্ব ফুটবল সংস্থাৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ জুৰিক ছুইজাৰলেণ্ডত। মনত ৰাখিব জুৰিক ছুইজাৰলেণ্ডত অৱস্থিত। কুৱেশ্যন নম্বৰ 19 ICCৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত বা ক'ত আছে? ICCৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ ICCৰ প্ৰধান কাৰ্যালয় হ'ল ডুবাইত অৱস্থিত। মনত ৰাখিব ডুবাইত আছে। কুৱেশ্যন নম্বৰ 20 লাষ্ট কুৱেশ্যন BCCIৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? BCCIৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? BCCIৰ প্ৰধান কাৰ্যালয় মুম্বাইত অৱস্থিত। চ' এই আজি 20টা কুৱেশ্যন আলোচনা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি ভাল লাগে নিশ্চয় শ্বেয়াৰ কৰিব আৰু পেজটো